আমাৰ লগত উপস্থিত আছে বহুত জ্যেষ্ঠ সাংবাদিক দুগৰাকী উপস্থিত আছে, এগৰাকী হেমন্ত শইকীয়া আৰু আনগৰাকী বিবেক শইকীয়া, আৰু তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আজি কামপুৰত আহি আপোনালোকৰ কেনে অনুভৱ? নাই, কামপুৰত তেনেকুৱা অনুভৱ বুলি একো নাই। কামপুৰ আহিছোঁ, ভাল লাগিছে। সকলোতেও যে অনুভৱ থাকিব লাগিব তেনেকুৱা কথা নাই। আমাৰ আপকোৰ যি কাৰ্যসূচী আছে, কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আহিছোঁ। তেওঁলোকৰ আমাৰ নগাঁও জিলা আপকোৰ আতিথ্য দিছে। গোটেই অসমৰ পৰা প্ৰায় শতাধিক ইয়াত সাংবাদিক আহিছে, বিভিন্ন প্ৰান্তৰ, মাজুলীৰ পৰা আৰম্ভ কৰি উজনি নামৰি সকলো ডিষ্ট্ৰিক্টৰ পৰা আহিছে। ভাল লাগিছে, বহুত ভাল লাগিছে। হয়, আৰু এজন জ্যেষ্ঠ সাংবাদিক আছে বিবেক শইকীয়া, কি ক'ব, কেনেকুৱা আপোনাৰ আজি অনুভৱ? আজি আমাৰ পৰিৱেশটো সুন্দৰ হৈ পৰিছে। আজি আমাৰ আচলতে এইটো নগাঁও জিলাৰ যিকেইটা আপকোৰ সমিতি আছে, বিশেষকৈ সমৰেন্দ্ৰ নাৰায়ণ বৰাক আমি বিশেষকৈ ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁ আতিথ্যতে ইয়াতে হৈছে কামপুৰৰ স্বৰাজ ভৱনত। ইয়াতে আহি পেলাই ভাল লাগিছে, সকলো পৰিৱেশটোও ভাল। আজি ইমান এটা গৰমো নাই, ভালো লাগিছে। আৰু বিশেষকৈ ভাল লাগিছে আজি গোটেই অসমৰ যিখিনি সাংবাদিক আছিলে, সাংবাদিকখিনি আজি একত্ৰিত হৈছে ইয়াতে আমাৰ আপকোৰ মঞ্চত। আৰু আমি ভাবিছোঁ বৰ্তমান কাৰ্যনিৰ্বাহক সভা হৈ আছে, আমি বিশেষ কামত এতিয়া বাহিৰলৈ ওলাই আহিছোঁ আৰু ভাবিছোঁ কি আমাৰ যিবিলাক মানে মফচলীয়া সাংবাদিক আছে, মফচলীয়া সাংবাদিকৰ যিবিলাক সমস্যা, এই সমস্যাবিলাকৰ বিষয়ে আজি আলোচনা হ'ব। আলোচনা হৈ পেলাই চৰকাৰৰ ওচৰত দৃষ্টিগোচৰ কৰাব, আৰু চৰকাৰে নিশ্চয়, আমি ভাবোঁ যে চৰকাৰে নিশ্চয় এটা ব্যৱস্থা ল'ব। হয়, ধন্যবাদ জনাইছোঁ।